হাই বন্ধুসকল, আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত আলোচনা কৰিম, ভিডিঅ'টোত দেখুৱাম আপোনালোকে কেনেকৈ নতুন ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিব। যিসকলে নতুনকৈ এপ্লাই কৰিছিলে সেইসকলেও পাৰিব ডাউনলোড কৰিবলৈ, আৰু যিসকলে আগৰ পৰা আছিলে পুৰণা সেইসকলে আকৌ নতুন ডাউনলোড কৰিব পাৰিব। সকলোৱে নতুনকৈ ডাউনলোড কৰিব লাগিব, যিহেতু নতুন সমষ্টি সলনি হৈছে। সেইকাৰণে সমষ্টিৰ সৈতে ভোটাৰ কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব লাগিব। কেনেকৈ ডাউনলোড কৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব মাত্ৰ 2 মিনিটৰ ভিতৰতে। আমি সকলোখিনি কথা আলোচনা কৰিম অতি কম সময়ৰ ভিতৰত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব, ইনষ্টল কৰিব লাগিব। আপোনালোকে তাৰ কাৰণে প্লে ষ্ট'ৰলৈ যাব, গৈ পেলাই ভোটাৰ হেল্পলাইন বুলি টাইপ কৰিব, টাইপ কৰি পেলাই ইনষ্টল কৰি ল'ব। মোৰ ইনষ্টল কৰা আছে, সেইকাৰণে মই ডাইৰেক্ট অ'পেন কৰিম। অ'পেন অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব, ভোটাৰ হেল্পলাইন বুলি। ইয়াত আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে এটা একাউণ্ট বনাব লাগিব। যদি আপোনালোকে আগত একাউণ্ট বনাই থৈছে তেতিয়াও পাৰিব ডাইৰেক্ট আপোনালোকে ডাউনলোড কৰিবলৈ। যদি নাই বনোৱা আপোনালোকে বনাই ল'ব। ইয়াত চাওক, যিটো ডাউনলোড ইপিক অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ইয়াৰ বিষয়ে আপোনালোকে কেনেকৈ নম্বৰ সলনি কৰিব, কেনেকৈ এড্ৰেছ সলনি কৰিব তাৰ ওপৰত ভিডিঅ' বনোৱা আছে। আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব। আৰু আগৰ ভিডিঅ'টো মই আপোনালোকক দেখাইছিলোঁ কেনেকৈ ৱেবছাইটত গৈ পেলাই আপোনালোকে NVSP ৱেবছাইটত গৈ পেলাই আপোনালোকে ভোটাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ এপছত ডাউনলোড কৰিব পাৰিব। আৰু আটাইতকৈ সহজ বন্ধুসকল আপোনালোকে এপছতে এনেকৈ ডাউনলোড কৰিব, ইনষ্টল কৰি। ইয়াত ডাউনলোড ইপিক যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে য়েছ আই হেভ ইপিক নম্বৰ, এই অপশ্যনটো যিটো আছে, আপোনালোকৰ যিটো ভোটাৰ কাৰ্ডৰ নম্বৰ আছে, নম্বৰটো যদি আপোনালোকৰ ওচৰত আছে বা আপোনালোকৰ পুৰণা ভোটাৰ আইডি কাৰ্ড আছে আপোনালোকৰ ওচৰত, তেতিয়া ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব। আৰু যদি নাই, আপোনালোকে এপ্লাই কৰিছে, আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টত যিটো ৰেফাৰেঞ্চ নম্বৰ আছে দেখিছে আপোনালোকে, য়েছ আই হেভ ফ্ৰম ৰেফাৰেঞ্চ নম্বৰ, সেই ৰেফাৰেঞ্চ নম্বৰটো যদি আপোনালোকৰ ওচৰত আছে আপোনালোকে ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব। ইয়াত ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিম মই, যিহেতু মোৰ ওচৰত পুৰণা ভোটাৰ কাৰ্ড আছে। ইয়াৰ পিছত আপোনালোকে প্লিজ এণ্টাৰ ইয়ৰ ইপিক নম্বৰ, আপোনালোকে ইপিক নম্বৰটো ইয়াত ভোটাৰ আইডি কাৰ্ড নম্বৰ যিটো থাকে সেই নম্বৰটো টাইপ কৰিব। মই টাইপ কৰি আপোনালোকক দেখাই দিছোঁ। দেখিছে আপোনালোকে প্লিজ এণ্টাৰ ইয়ৰ ইপিক নম্বৰ, আপোনালোকে ইপিক নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত ইয়াত চিলেক্ট ষ্টেট যিটো অপশ্যন আছে, চিলেক্ট ষ্টেট অপশ্যনটো চিলেক্ট কৰি ল'ব, আছাম। ইয়াৰ পিছত ফেটছ ডিটেইলছ যিটো অপশ্যন দেখিছে আপোনালোকে তলত, ফেটছ ডিটেইলছ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আকৌ পেজখন প্ৰথমবাৰ মুকলি হ'ব। যিহেতু প্ৰথমতে মই একাউণ্টটো বনোৱা নাই, মানে একাউণ্টটো বনোৱা আছে, মোৰ লগ ইন কৰা নাই, মই ডাইৰেক্ট ডাউনলোড ইপিক অপশ্যনটোত মাৰি আপোনালোকক দেখাই দিছোঁ। আকৌ পেজখন এনেকৈ মুকলি হ'ব। ইয়াৰ পিছত আপোনালোকে ডাউনলোড ইপিক অপশ্যনটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত একাউণ্টটো বনাবলৈ আহিব। যদি আপোনালোকৰ একাউণ্ট বনোৱা আছে, এণ্টাৰ মোবাইল নম্বৰ, পাছপৰ্ট দিব, দি পেলাই চেণ্ড OTP অপশ্যনত ক্লিক কৰি একাউণ্টটো বনাই ল'ব। OTP যাব ৰেজিষ্টাৰ মোবাইল নম্বৰত। যদি বনোৱা নাই আপোনালোকে নিউ ইউজাৰ যিটো অপশ্যন দেখিছে, নিউ ইউজাৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এণ্টাৰ আপোনালোকৰ মোবাইল নম্বৰ দিব, যিটো ভ্লিড মোবাইল নম্বৰ হয়, যিটোত OTP যায়। তাৰপিছত চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিব। OTP আহিব, OTPটো ফিল কৰি পেলাই এটা পাছপৰ্ট ক্ৰিয়েট কৰিব আপোনালোকে। পাছপৰ্টটো মনত ৰাখিব। এনেকৈ একাউণ্ট আপোনালোকে বনাই ল'ব। বনোৱাৰ পিছত মোৰ যিহেতু বনোৱা আছে সেইকাৰণে মই ডাইৰেক্ট ইয়াত এণ্টাৰ মোবাইল নম্বৰ কৰিম। তাৰপিছত পাছপৰ্টটো মই ইয়াত টাইপ কৰিম। মোৰ যিহেতু বনোৱা আছে, আপোনালোকে এনেকৈ বনোৱাৰ পিছত লগ ইন কৰিব। চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত OTP আহিব, আপোনালোকে দেখিব। আৰু 3 মিনিটৰ ভিতৰত আপোনালোকে OTPটো ইয়াত ফিল কৰিব লাগিব। এয়া দেখিছে আপোনালোকে OTP আহিলে ওপৰত। ইয়াত 3 মিনিটৰ ভিতৰত এই বক্সটোত আপোনালোকে OTPটো ফিল কৰিব লাগিব, নহ'লে আকৌ ৰিচেণ্ড কৰিব লাগিব। মই OTPটো ফিল কৰিলোঁ। ফিল কৰি পেলাই লগ ইন নাও যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ এনেকৈ লগ ইন ছাকচেছফুলি হ'ব তলত। ইয়াত আকৌ এনেকৈ পেজখন মুকলি হ'ব। ইয়াত ডাউনলোড ইপিক যিটো অপশ্যন পাব আপোনালোকে, ডাউনলোড ইপিক অপশ্যনটোত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ আগৰ নিচিনা আহিব। ইয়াত মই যিহেতু আগত কৈ গৈছোঁ আপোনালোকক, ভিডিঅ'টোত দেখাই গৈছোঁ, য়েছ আই হেভ ইপিক, যদি ইপিক নম্বৰ আছে প্ৰথমটোত, যদি ৰেফাৰেঞ্চ নম্বৰ আছে ছেকেণ্ডটোত ক্লিক কৰিব। মোৰ যিহেতু আছে সেইকাৰণে প্ৰথমটোত ক্লিক কৰিম। ক্লিক কৰি ইয়াত ভোটাৰ ID নম্বৰটো আপোনালোকে টাইপ কৰিব। এনেকৈ IDটো টাইপ কৰি পেলাই ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আকৌ ফেটছ ডিটেইলছ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সকলোখিনি ডিটেইলছ ইয়াত তলত আহি যাব। আপোনালোকৰ নাম আহিব, মোবাইল নম্বৰ আহিব, এছেম্বলি আহিব, মানে আপোনালোকৰ বিধানসভা কি হয়। যিহেতু নতুন সমষ্টি সলনি হৈছে, নতুন বিধানসভা হৈছে, সেইকাৰণে নতুন বিধানসভাৰ নাম আহিব। ইয়াত আপোনালোকে প্ৰচিড যিটো অপশ্যন পাব, প্ৰচিড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এটা OTP যাব, আপোনালোকে অলপ সময় ৱেইট কৰিব। আকৌ এটা OTP আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত যাব। এয়া দেখিছে আপোনালোকে OTP এটা গ'ল। এই OTP যিটো বক্স আছে, বক্সটোত আপোনালোকে OTPটো ফিল কৰিব। OTPটো এনেকৈ ফিল কৰি পেলাই ভেৰিফাই এণ্ড ডাউনলোড ইপিক যিটো অপশ্যন আছে তাত ক্লিক কৰিব।
ক্লিক কৰি পেলাই অলপ সময় ৱেইট কৰা পাছতে আপোনালোকৰ ইপিক মানে ভোটাৰ কাৰ্ডটো ডাউনলোড হৈ যাব। এয়া চাওক আপোনালোকে এয়া ভোটাৰ কাৰ্ডটো এনেকৈ ডাউনলোড হৈ গ'ল, গোটেই পেজখন ইয়াত আহি গ'ল। এনেকৈ আপোনালোকে অতি সহজতে ডাউনলোড কৰিব পাৰিব ইপিক মানে ভোটাৰ কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব অতি সহজতে পাৰিব এনেকৈ নিজৰ মোবাইলতে। এয়া দেখিছে আপোনালোকে এয়া ডাউনলোড হৈ গ'ল। আপোনালোকে ইয়াত শ্বেয়াৰো কৰিব পাৰিব, শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি, বা আপোনালোকে ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিলে ডাউনলোড হৈ যাব, বা আপোনালোকে ছেভো কৰি থ'ব পাৰিব, বা স্ক্ৰীনশ্বটো আপোনালোকে মাৰিব পাৰিব। এনেকৈ আপোনালোকে নতুনকৈ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি আনিব PVC কাৰ্ডৰ দ্বাৰা। PVC কাৰ্ড বনাই ল'ব, মানে PVC কাৰ্ড এটা সৰুকৈ, যাতে আপোনালোকৰ সুবিধা হয়। এনেকৈ আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে ইপিকটো অৰ্থাৎ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয়, সকলোৱে গম পায় কেনেকৈ ডাউনলোড কৰিব লাগে। আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, ভিডিঅ'টো লাইক কৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।